নমস্কাৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰোঁ আহক ভাৰতৰ জলপ্ৰপাতৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম হৈছে ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি উত্তৰ হৈছে কুঞ্জিলকৰ জলপ্ৰপাত যিটো কৰ্ণাটক ৰাজ্যত অৱস্থিত এছিয়াৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাতটোৰ নাম কি উত্তৰ হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাতটোৰ নাম হৈছে হগৰু শিৱসমুদ্ৰম জলপ্ৰপাত কোনখন নদীত অৱস্থিত উত্তৰ হৈছে শিৱসমুদ্ৰম জলপ্ৰপাত কাবেৰী নদীৰ পাৰত অৱস্থিত জগ জলপ্ৰপাতৰ নতুন নাম কি উত্তৰ হৈছে জগ জলপ্ৰপাতৰ নতুন নাম হৈছে মহাত্মা গান্ধী জলপ্ৰপাত কোনখন নদীত ধুন্ধৰ জলপ্ৰপাত অৱস্থিত উত্তৰ হৈছে নৰ্মদা নদীৰ ওপৰত ধুন্ধৰ জলপ্ৰপাত অৱস্থিত কোন ৰাজ্যত অৱস্থিত গোকাক জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হৈছে কৰ্ণাটক ৰাজ্যৰ ঘটপ্ৰভা নামৰ ঠাইত গোকাক জলপ্ৰপাত অৱস্থিত কোনখন নদীত চুলিয়া জলপ্ৰপাত অৱস্থিত উত্তৰ হৈছে ৰাজস্থান ৰাজ্যৰ চাম্বল নদীত চুলিয়া জলপ্ৰপাত অৱস্থিত কোন ৰাজ্যত অৱস্থিত গৌতমধৰা জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হৈছে ঝাৰখণ্ড ৰাজ্যত গৌতমধৰা জলপ্ৰপাত অৱস্থিত পাইকাৰা জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হৈছে পাইকাৰা জলপ্ৰপাত অৱস্থিত তামিলনাডু ৰাজ্যৰ নীলগিৰি নামৰ ঠাইত পাইকাৰা জলপ্ৰপাত অৱস্থিত কোনখন ৰাজ্যত অৱস্থিত নৌকালিকা জলপ্ৰপাত অৱস্থিত মেঘালয় ৰাজ্যত কোন নদীত কপিলধৰা জলপ্ৰপাত অৱস্থিত উত্তৰ হৈছে নৰ্মদা নদীৰ ওপৰত কপিলধৰা জলপ্ৰপাত অৱস্থিত কোনখন ৰাজ্যত অৱস্থিত শিৱসমুদ্ৰম জলপ্ৰপাত কৰ্ণাটক ৰাজ্যত ইতিমধ্যে আলোচনা কৰিছোৱে তাৰে পিছৰ প্ৰশ্ন ধুন্ধৰ জলপ্ৰপাত ক'ত অৱস্থিত উত্তৰ হৈছে ধুন্ধৰ জলপ্ৰপাত অৱস্থিত জবলপুৰৰ মধ্যপ্ৰদেশ ৰাজ্যৰ জবলপুৰত ধুন্ধৰ জলপ্ৰপাত অৱস্থিত কোনখন ৰাজ্যত অৱস্থিত চাদানী জলপ্ৰপাত অৱস্থিত হয় ঝাৰখণ্ড ৰাজ্যত তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে ধন্যবাদ